ভাড়াঘৰত আৰক্ষী থানা 1 লাখ গোচৰৰ নিষ্পত্তি বাকী গোচৰৰ নিষ্পত্তি কৰোঁতে তদন্তৰ আওতালৈ আহিব নেকি ৰাজনৈতিক হস্তক্ষেপত হাৰি যোৱা বহু প্ৰভাৱশালী লোক যে প্ৰায় 1 লাখ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে আৰু তাৰে 4704টা গোচৰ 10 বছৰ পুৰণি আমি ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে সাব ইন্সপেক্টৰৰ পৰা আৰম্ভ কৰি অফিচাৰসকল বেলেগ কৰি আমি পোষ্ট ক্ৰিয়েট কৰিম যাতে তেওঁলোক ল এণ্ড অৰ্ডাৰৰ লগত নাথাকে ওসি সকলক বছৰত এটা টকা দিব খুজিছো যাতে তেখেতসকলৰ যিবিলাক কেতিয়াবা পোষ্টমৰ্টেম কৰাব লাগে কেতিয়াবা কয়েদিক থানাত ৰাখিব লাগে কেতিয়াবা লৈ আহিব লাগে খুওৱা বুৱা টেলিফোনৰ বিল এই গোটেইবিলাকৰ কাৰণে আমি বছৰত তেওঁলোকক 3 লাখকৈ টকা দিব খুজিছো ঠিকই শুনিছে সোমবাৰে সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা কেৱল এয়াই নহয় প্ৰতিজন ওচিক বছৰি দিয়া হ'ব 3 লাখ টকা প্ৰতিখন থানাতে দিয়া হ'ব গাড়ী জেনেৰেটৰ অসম আৰক্ষীৰ সংস্কাৰ আৰু আধুনিকীকৰণৰ বাবে ন পৰিকল্পনা হাতত লৈছে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অপৰাধমুক্ত অসম গঢ়িবলৈ অসম আৰক্ষীক পৰ্যাপ্ত সুবিধা প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাই কিন্তু আপুনি শুনি আচৰিত হ'ব যে আধুনিকীকৰণৰ কথা কোৱা আৰক্ষী বিভাগ এতিয়া চলি আছে জোৰাতাপলি মাৰি ৰাজ্যৰ 33খনকৈ থানা চকী এতিয়াও চলি আছে ভাড়াঘৰত ইয়াৰে ভিতৰত 9খনকৈ আৰক্ষী থানা 18খনকৈ আৰক্ষী চকী 5খন পেট্ৰল পোষ্ট এখন চেক পোষ্ট এতিয়াও আছে ভাড়াঘৰত কোট গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত স্বীকাৰ কৰিলে এই কথা অসম আৰক্ষীৰ 9খন আৰক্ষী থানা ভাড়াঘৰত চলি আছে তাৰোপৰি 18খন আৰক্ষী চকী 5টা পেট্ৰল পোষ্ট আৰু এটা পুলিচ চেক পোষ্ট ভাড়াঘৰত চলি আছে মৈত্ৰী আঁচনিৰ অধীনত আমি গোটেইবিলাক থানা একেলগে হাতত ল'ম আৰু গোটেইকেইখন থানাই যাতে আমি আধুনিকৰণ কৰিব পাৰোঁ সেই প্ৰচেষ্টা এটা আমাৰ চলিছে অৱশ্যে মন্ত্ৰীগৰাকীয়ে এই সমস্যা সমাধান কৰাৰ কথা উল্লেখ কৰিছে সদনৰ মজিয়াত ইতিমধ্যে থানাসমূহত বাকী থকা গোচৰসমূহৰ নিষ্পত্তি নিৰ্দেশ দিছে প্ৰতিখন থানাৰ ওচিক 1 লাখ গোচৰৰ নিষ্পত্তি এতিয়াও বাকী আছে থানাসমূহত এই গোচৰৰ নিষ্পত্তি সময়ত হয়তো তদন্তৰ আওতালৈ আহিব পাৰে বহু ৰাজনৈতিক হস্তক্ষেপত বাছি যোৱা বহু প্ৰভাৱশালী লোক কাৰণ বিগত সময়ত ৰাজনৈতিক হস্তক্ষেপত বন্ধ কৰি দিয়া হৈছিল বহু গোচৰৰ ফাইল অৱশ্যে পৰৱৰ্তী সময়তে স্পষ্ট হ'ব এই সকলো কথা ৰমেন কলিতা আৰু সমৰজ্যোতি শৰ্মা ৰিপোৰ্ট প্ৰাগ নিউজ